নে সোনকালে খোৱা দেই সোনকালে উঠিব লাগিব কেলে 8টা বজাত মই নামঘৰ পাবগৈ লাগিব 8টা বজাত তাই নামঘৰলৈ যায় তাই 9টা 10টালৈকে শুই থকা মানুহজনী 8টা নহয় কাইলৈ ময়ো সোনকালে উঠিব লাগিব তুমিও সোনকালে উঠিব লাগিব ছোৱালীজনীও উঠিব লাগিব কি কাৰণে কাইলৈ জন্মাষ্টমী নহয় নি জন্মাষ্টমী পাতিবলৈ যাব লাগিব নামঘৰলৈ জন্মাষ্টমী মানুহে ৰাতিপুৱা 8টাতে নাপাতিও নহয় শুনিলো তই গধূলি মানুহে এই গধূলিহে মানে জন্মাষ্টমী নামঘৰলৈ যায় নহয় নামঘৰ এটা খেল হৈছে 5খন চবেইতো ভাগ কৰি পাতিব লাগিব না সেইটো কাৰণে আমি ৰাতিপুৱা 8টা বজাৰ পৰা পাতিম বুলি কৈছোঁ মা কচা 8টা চা আমাৰ গাঁও হৈছে এখন নামঘৰ হৈছে এটা কিন্তু সমাজ হৈছে 6খন 11 দিন 16 দিন শংকৰ সংঘ নাম বৈষ্ণৱ আৰু কি আছিলে আৰু 13 দিনীয়া কৃষ্ণগুৰু আজো মোৰ জানো চব স্বৰ্গলৈ যাওঁতে চব ভাগকৈ যাব এটা ভাগ যাব শংকৰ সংঘ 16 দিন 12 দিন 11 দিন 13 দিন 14 দিন সঁচাকৈ দেই বহুত লাজৰ বিষয় এই কথাটো সদায় আমাৰ অসমীয়া মানুহৰ এটা নামঘৰ এখন সমাজ হ'লেহে আমাৰ ভাল সমাজ 10খন খেল হৈ আমাৰ এনেকুৱা অৱস্থা আজি হৈছে এটা নামঘৰ 10খন খেল 10টাই 10 ভাগে পাতোঁতে জন্মাষ্টমী ৰাতিপুৱা 5টা বজাত পাতিব লাগিব শ্ৰীকৃষ্ণ এফালে এটা সমাজত 5টাত 3টাত 2টাত 11টাত 12টাত জন্ম হ'ব হয় সেইটো হয় হা চব একেলগে মিলি থাকিলে কিমান ভাল লাগিব সকলো যদি একেলগে মিলি থাকোঁ এটা হৈ কিমান মজা লাগিব নামঘৰটোত গোটেই গাঁও সমাজ মিলি যেতিয়া জন্মাষ্টমী বা কিবা এটা অনুষ্ঠান যেতিয়া পাতোঁ মানে ভালকৈ পাতিম নহয় কিমান ভাল লাগিব উলহ মালহেৰে এখন গাঁৱত এটা নামঘৰ হৈ 10খন সমাজ 10খন খেল হ'লে কেনেকুৱা লাগিব বাৰু হয় সেইটো হয় কি কাৰণে হয় বাৰু বেলেগৰ কাৰণে নহয় আমাৰ মানুহবোৰৰ কাৰণে হয় মানুহবোৰৰ কাৰণে হয় 2 টকা পইচা টোপোলাৰ পইচা অলপমান প্ৰসাদ সেই প্ৰসাদৰ কাৰণে হয় সেইটো হয় কিন্তু সেই কথাষাৰ আমি সেই বুঢ়াসকলে আমাক এই ডেকাসকলক যদি শিকাই নিদিয়ে নহয় আমিও সেই পথতে যাম আমিও কৰিম কাইলৈ আমি তেওঁলোকে 10টাহে কৰিছে আমি 20টা কৰিম আমি তেতিয়া 5 দিনীয়া উলিয়াম দগালে 10 দিনীয়া 5 দিনীয়া 3 দিনীয়া 4 দিনীয়া তেনেকুৱা এখন সমাজ বনাম এতিয়া বুঢ়া মানুহৰ লগত বহুত ভুল আৰু মই নাযাওঁ তই কৈ থাকিবি যা হ'ব দিয়াচোন যাম একো নহয় যা মই নাযাওঁ